ভাৰতীয় জনতা পাৰ্টীয়ে আজি হাৰিয়ানাত সংখ্যাগৰিষ্ঠতা পাইছে আৰু কাশ্মীৰতো যথেষ্ট আগতকৈ বেছি সিট পাইছে। গতিকে আমি সকলো ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা জনসাধাৰণৰ লগত মিলি এই যে জনসাধাৰণে আমাৰ ওপৰত হাৰিয়ানাত আস্থা প্ৰকাশ কৰিছে তাৰ কাৰণে আজি বিজয় উৎসৱ পালন কৰিছোঁ। কংগ্ৰেছ দলটো চাওক, কংগ্ৰেছ দলটো হাৱাত। কংগ্ৰেছ দল যোৱাবাৰো কিমান সিট পাইছে? আপোনালোকে হাইপ কৰি দিছে 99-100টা সিটোতো পাব পৰা নাই। কংগ্ৰেছৰটো ভাল হোৱা নাই, আমাৰহে অকণমান বেয়া হৈছিলে। কিন্তু আজি ভাৰতৰ জনতাই কি প্ৰতিপন্ন কৰিলে? যিখন হাৰিয়ানাত জানে যে এই ৰাহুল গান্ধী ডাঙৰীয়া বা কংগ্ৰেছ পাৰ্টিটো এতিয়া মিয়াৰ পাৰ্টিত পৰিণত হৈছে। দুটামান মিয়া ভোট বেছি পায় কেইখনমান ৰাজ্যত, তেওঁলোকে দুটামান সিট বঢ়াৰ লগে লগে যিটো উপদ্ৰৱ আৰম্ভ হৈছে ৰাহুল গান্ধীৰ মিয়াৰ বেকিং লৈ, সেই বস্তুটোকে ভাৰতৰ নাগৰিকে বুজি উঠিছে আৰু তাৰ মোদীজীৰ যি গেৰাণ্টি বা মোদীজীয়ে যি উন্নয়নৰ বাৰ্তা তাক প্ৰতিফলিত কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।